মাতটো শুনিছেনে? অলপমান আগত ইমান ধুনীয়াকৈ কুলিয়ে মাতি আছিলে ওচৰতে, এতিয়া আকৌ অলপমান দূৰত মাতিছে। ইমান ধুনীয়া লাগে ন কুলিৰ মাতটো শুনি পেলাই। আৰু সঁচাকৈ বিহুলৈকে বহুত বেছি দিন নাই, বিহু আহি পালেহিয়ে, এয়া তাৰেই আগজাননী। আৰু গুড মৰ্ণিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে যেন ভালে কুশলে আৰু সুস্থ আছে। আমাৰ জীৱনৰ এটা নতুন দিনৰ এটা নতুন ৰাতিপুৱালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আচলতে ভিডিঅ' কৰাৰ আজি কোনো ধৰণৰ মোৰ মানে কি এনাৰ্জি নাই বুলি ক'ব পাৰি। বহুত বেছি আমাৰ ঘৰৰ সকলোৰে দেহটো অসুস্থ। আপোনালোকে হয়তো ভিডিঅ'ৰ টাইটেল দেখি পেলাই গম পাইছেই, সকলোৰে ইমান হঠাতে গা বেয়া হৈ গৈছে, একো বুজি পোৱা নাই। আজি প্ৰায় 15 দিনমান হ'ল। প্ৰথমতে অলপমান মাৰ গাটো বেয়া হ'ল, মানে ইয়াৰ আগৰ ভিডিঅ'টো যে দিছিলোঁ আপোনালোকক, সেই ভিডিঅ'টো প্ৰায় এসপ্তাহমানৰ আগতে বনোৱা হৈ আছিলে। কিন্তু বিশ্বাস কৰক, ইমান মানে সময়ৰ নাটনি। প্ৰথমতে মাৰ দেহটো অসুস্থ, মা 3 দিনমান প্ৰায় বিচনাতে পৰিলে। আৰু মানে যোনদিনাখন মই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ, সেইদিনাখন অলপমান মা উঠিছিলে। সেই মাক ক'লোঁ যে আপুনি তাক অলপমান চাওক, মই ভিডিঅ'টো অলপমান এডিট কৰি পেলাই। আৰু মই যে পথাৰত ভিডিঅ'টো এডিট কৰিবলগীয়া হয় কিয় জানেনে, মানে ভইচ দিবলগীয়া হয়। আমাৰ ওচৰৰে মানুহ ঘৰত, মই কাৰো নাম নকওঁ, ইমান বেছি গান বজাই থাকে। এতিয়া আমি পথাৰলৈ ওলাই আহিছোঁ, দুইজনে, এওঁ গ'ল পথাৰলৈ আৰু দুইজনে ওলাই আহিছোঁ, তেওঁলোকৰ ঘৰত গান বাজিলেই ভইচ দিবলগীয়া হ'লে মই পথাৰলৈ আহিবলগীয়া হয়। আৰু ভিডিঅ'টো মানে বনাই থোৱা কেইবাদিনো হৈছিল, কিন্তু সময় পোৱা নাছিলোঁ বাবে ভিডিঅ'টোত ভইচ দিয়া নাছিলোঁ। আৰু যেতিয়া মা 3 দিনমান বিচনাত একেৰাহে মানে অসুস্থ বিচনাতে থাকিলে, তাৰপিছত যেতিয়া অলপমান ভাল পাইছে, মায়ে সিদিনা তাক অলপমান চালে, মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। কিন্তু সেই ভিডিঅ'টো আগবঢ়াৰ দিনাখনৰ পৰা আকৌ ল'ৰাটোৰ দেহটো অসুস্থ হ'ল, পায়খানা কৰি থাকে, লগতে বমি, তেনেকুৱা মানে বহুত বেছি গাটো তাৰ দুৰ্বল। তেনেকৈ তাৰ 3 দিনমান হ'ল। মাও ভালকৈ ভাল পোৱা নাই, এতিয়াও ভাল পোৱা নাই, আৰু ল'ৰাটোও তেনেকুৱা হ'ল। ঔষধ পাতিটো খুৱাইছোঁ, মাকো খুৱাইছোঁ, ল'ৰাটোকো খুৱাইছোঁ। তাৰ অলপমান 3 দিনমানৰ পাছত ভাল হৈছে। আকৌ এওঁ আৰু মোৰ আজি প্ৰায় 3 দিনমান হ'ল বহুত বেছি গেছ উঠিছে নে কি নাজানো, পায়খানা হৈ থাকে, লগতে বহুত বেছি পেটৰ বিষ, মানে সাংঘাতিক পেটৰ বিষ। আৰু ইমান বেছি গাটোহঁত বেয়া লাগি থাকে, মানে কি ক'ম আপোনালোকক। মা যদিও অলপমান ভাল পাইছে, কিন্তু ইমান বেছিও সুস্থ হোৱা নাই। লগতে ল'ৰাটোৰ বমি হোৱাটো অলপ কমিছে, কিন্তু সিও দুৰ্বল। আৰু এওঁ আৰু মোৰ হঠাতেই কিয় হ'ল নাজানো, ঔষধ বাৰু খাইছোঁ, ঔষধ নোখোৱা নহয়, কিন্তু ওচৰতে ফাৰ্মাচীৰ দাদা এজন আছে, সেই দাদাজনে আমাক মানে মাকো ভালকৈ চাইছে মেলিছে সেয়া। আৰু কি হৈছে একো বুজি পোৱা নাই। যোৱাকালি যে গোটেই দিনটো শুই আছোঁ বুলি ক'ব পাৰি, ইমান বেছি পেটৰ বিষ, না কিবা খাইছোঁ না বিচনাখনৰ পৰা উঠিছোঁ। ৰাতিপুৱা সেই শুই উঠি পেলাই যেনে তেনে গাটো ধুই পেলাই যে শুইছোঁ, ৰাতি মায়ে মাত্ৰ জোৰ কৰি পেলাই মাৰ ভাত কেইটামান দিছিলে, সেইকেইটা খাই পেলাই আজি ৰাতিপুৱা শুই উঠি পেলাই অলপমান যেন গাটো সুস্থ হৈছে। ইমানটো মানে দুৰ্বল নিচিনা গাটোহঁত লাগি আছে, কিন্তু এইকেইদিন যিটো পেটৰ বিষ হৈ আছিলে বা অসুবিধা হৈ আছিলে, সেইটো যেন অলপমান নাইকিয়া হৈছে। আৰু এফালে তেওঁ শুই উঠি পেলাই মুখ হাতকেইটা ধুই পেলাই আহিলে পথাৰত কামত লাগিবলৈ। লগতে মই ক'লোঁ যে ময়ো যাওঁ ৰ'বা, কাৰণ ইমান দিন যিহেতু আপোনালোকৰ লগত কোনো ধৰণৰ ভিডিঅ' কৰিব, মানে কি ভিডিঅ' আগবঢ়াব পৰাই নাই, আৰু কোনো ধৰণৰ আপোনালোকৰ লগত কথা পতা হোৱাই নাই। সেই ভাবিলোঁ পথাৰৰ ফাললৈ অলপমান ওলাই যোৱাও হওক, লগতে আপোনালোকৰ লগতো দুআষাৰ কথা পাতোঁ। ভিডিঅ' আগ নবঢ়ালে সঁচাকৈ বহুত বেছি মনটো বেয়া লাগে, কিন্তু কি কৰিম, উপায় নাই। আৰু ওচৰতে মেচিন চলি আছে, পানী লৈ আছে খেতিত, সেয়ে অলপমান শব্দ হৈ আছে। আনফালে এইখিনি হৈছে জিকা আৰু ভোলৰ পুলি, অলপমান পুলিখিনি ডাঙৰ হৈছে, সেয়ে মেডিচিন স্প্ৰে কৰি আছে। আৰু মা আৰু ল'ৰাটো শুই আছে। আমি শুই উঠি পেলাই তেওঁ অলপমান মুখ হাত ধুলে, লগতে মই চোতালখন সাৰিলোঁ, সাৰি পেলাই চাহ একাপ খাই পেলাই আহিছোঁ পথাৰলৈ। ঘৰলৈ যাম, মা স্কুল যাব, লগতে ল'ৰাটোকো অলপমান সময় দিব লাগিব। তথাপিতো ভাবিলোঁ কৰ লগতো কোনো ধৰণৰ মানে এইকেইদিন ভিডিঅ' যিহেতু আগবঢ়োৱা হোৱাই নাই, সেই ভাবিলোঁ অলপমান আমাৰ পথাৰখনকে আজি আপোনালোকক দেখুৱাওঁ। ঘৰলৈ মই ভিডিঅ'টো কৰিবগৈ নোৱাৰিম, কাৰণ মই আপোনালোকক ক'লোৱেই ইমান বেছি গান লগাই থাকে। ৰাতিপুৱাই গানৰ আৰম্ভণি কৰে, একেবাৰে ৰাতি 8টা-9টা বাজি যায়। তেনেকুৱাত না ভালকৈ আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰিব পাৰোঁ, না যিকোনো ভিডিঅ'ত মানে ভইচ দিব অসুবিধা হয়।
আনফালে আমাৰ মিঠা আলুৰ পুলিখিনি চাওক, এয়া দুটা কলি খান্দিলে। আনফালে এইবোৰ যদিও গছবোৰ ভালকৈ পুৰঠ হোৱা নাই, কিন্তু আলু ডাঙৰ হৈছে। এই দুটা কলিতে বহুতখিনি আলুৱে ওলাইছিলে। মই আপোনালোকক এটা খান্দি পেলাই দেখুৱাই আছোঁ ৰ'ব। এয়া দেখিছেনে, সৰু সৰু হৈ আছে। তলত চাগে ডাঙৰ হৈছে, কিন্তু এইটো অলপমান সৰু হৈ আছে চাগে। এইটো এটা চাওক, এইটো এটা, এয়া আৰু খান্দিলে তলত ডাঙৰ ডাঙৰ ওলাব, কিন্তু এতিয়া খান্দি নাথাকোঁ। এই দুটাকে লৈ পেলাই যাওঁগৈ। আমাৰ গছকেইজোপাত খানাহাৰ অলপমান ডাঙৰ ডাঙৰ ওলালে হয়, কিন্তু ইমান বেছি খান্দি নাথাকোঁ। দেৰিকৈ আকৌ চাগে বেপাৰী আহিব নিবলৈকে। আৰু এইকেইটাই ল'লোঁ, এইকেইটা ল'ৰাটোক বইল কৰি দিব পাৰিম। যে বহুত বেছি ভাল পায় মিঠা আলু বইল কৰি দিলে। সি যোৱাকালি দিনটো একো খোৱা নাই, মাত্ৰ এয়া মিঠা আলু 2 পিচ খাইছিলে। আৰু মিঠা আলুত কিন্তু বহুত বেছি ভিটামিন আছে, আইৰণ আছে। মানে মাটিৰ তলত যি পাচলি হয়, আলু হওক বা এয়া আলু হওক, বহুত বেছি ভিটামিন আছে। খাব লাগে, ল'ৰা ছোৱালীকো খুৱাব লাগে। মানে এইখিনি হৈছে আমাৰ ধানৰ খেতিখিনি। এয়া এই ডাঙৰ যিটো মানে এৰিয়া হয়, এইটো কিয় নাজানো মাজে মাজে বহুত মানে কঠীয়াবোৰ মৰি মৰি গৈছে। সম্ভৱ কঠীয়াখিনি চাগে কিবা কাৰণত বেয়া আছিলে। যোৱাকালি অলপমান কঠীয়াখিনি হ'লে নোযোৱা গা বহুত বেয়া হয়নে? কিন্তু উপায় নাই। কালি দিনটো ইমান বেছি পেটৰ বিষ হৈ আছে, বহুত বেছি অৱস্থা নাইকিয়া হৈ আছে। এতিয়া ঘৰলৈ যাওঁগৈ আৰু মেচিনৰ শব্দ আহি আছে, কিন্তু ঘৰত গৈ পেলাই মই ভিডিঅ'টো সামৰিব নোৱাৰিম। কাৰণ মই যে আপোনালোকক ক'লোৱেই ওচৰতে গান বাজি থাকে। আৰু তুমি এতিয়া ঘৰলৈ নোযোৱা? তেওঁৰ গাটো বহুত বেছি বেয়া, কিন্তু উপায় নাই, কাম নকৰিলে নহ'ব। অলপমান গাটো ভাল পাইছে। এইখিনি হেনো মানে কি জলকীয়াৰ গুটি তিওৱা হৈ আছে, যিহেতু নষ্ট হৈ যাব। সেই জেগাখিনি ভালকৈ খান্দি পেলাই ইয়াত জীয়াই দিব। আৰু এতিয়া এইখিনি কৰি পেলাই তেওঁ ঘৰলৈ যাবগৈ, লগতে ময়ো যাওঁগৈ ঘৰলৈ। আৰু ওচৰতে মেচিনটোৰ শব্দ আহি আছে, আপোনালোকে যাতে অলপমান মেনেজ কৰি লয়। এতিয়া ঘৰলৈ গৈ পেলাই ঘৰৰ কামবোৰত লাগিম, লগতে অলপমান আজি ৰেষ্ট ল'ম। আৰু চেষ্টা কৰিম আকৌ আজিৰ পৰা ভিডিঅ'বোৰ অলপমান কণ্টিনিউ কৰিবলৈ। নাজানো কিমানখিনি পাৰোঁ। আৰু আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, যদিও গাটো বহুত বেছি ভাল নহয়, তথাপিতো অলপমান সৰু ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। আৰু কলেজ যাওঁ, মা স্কুল যাব, লগতে ল'ৰাটোক আজি স্কুল নপঠিয়াম, তাক ঘৰতে ৰাখিম। আৰু তেনেকৈ আজি দিনটো পাৰ কৰিম, ঘৰৰ কামবোৰ কৰি পেলাই অলপমান ৰেষ্ট ল'ম। আৰু আগন্তুক এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈকে আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। বাই বাই।